ড্ৰেগন ফলৰ খেতিত গুটিৰ পৰা পুলি তৈয়াৰ কৰিলে ফল লাগিবলৈ বহুদিন লাগে। সেয়েহে পুৰত গছৰ ডাল কাটি অৰ্থাৎ কলম পদ্ধতিৰে পুলি তৈয়াৰ কৰা হয়। 20-25 চেণ্টিমিটাৰ দীঘল ডাল কাটি পলিথিনৰ বেগত বা পোনপটীয়াকৈ মাটিত ৰোপণ কৰিলে 20-30 দিনৰ ভিতৰত শিপা গজে। এই গছত 12 পৰা 18 মাহৰ ভিতৰতে ফল লাগে। সাৰ প্ৰয়োগ আৰু যতন। প্ৰতিজোপা গছত প্ৰথমে 10 পৰা 12 কিলোগ্ৰাম জৈৱিক সাৰ দিব লাগে আৰু প্ৰতি বছৰে 2 কিলোগ্ৰামকৈ সাৰৰ পৰিমাণ বঢ়াই যাব লাগে। গছজোপা ডাঙৰ হৈ অহাৰ লগে লগে বয়স অনুযায়ী ইউৰিয়া, টিএছপি আৰু এমঅপি সাৰ প্ৰয়োগ কৰিব লাগে। গছজোপা বগাই যাবলৈ প্ৰতিটো গাঁতত একোডালকৈ চিমেণ্ট বা বাঁহৰ মজবুত খুঁটি পুতি দিব লাগে আৰু নাৰিকলৰ ৰছীৰে বান্ধি দিব লাগে। ফল চপোৱাৰ সময়। পুলি ৰোৱাৰ পৰা প্ৰায় 1.5 বছৰৰ ভিতৰতে ফল পোৱা যায়। ফুল ফুলাৰ 30 দিনৰ পিছত ফল পকে। যেতিয়া ফলৰ বাকলি সেউজীয়াৰ পৰা সম্পূৰ্ণ ৰঙা হয় তেতিয়া ড্ৰেগন ফল ছিঙিব পৰা হয়। ৰোগ আৰু পোক পৰুৱা নিয়ন্ত্ৰণ। ড্ৰেগন ফলত দেখিবলৈ পোৱা ৰোগসমূহৰ ভিতৰত শিপা পচা ৰোগ অন্যতম। গছৰ গুৰিত বেছিকৈ পানী জমা হ'লে এই ৰোগ হয়। ইয়াৰ পৰা বাচিবলৈ ওখ ঠাইত খেতি কৰিব লাগে। আনহাতে কাণ্ড পচা ৰোগ। ভেঁকুৰ বা বেক্টেৰিয়াৰ বাবে এই ৰোগ হয়। গছজোপা হালধীয়া হৈ পচি যায়। ভেঁকুৰনাশক স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰি এই সমস্যাৰ পৰা। পোক পৰুৱাৰ নিয়ন্ত্ৰণ। কিছুমান শুহনি পোকে গছৰ ৰস শুহি খায়, যাৰ ফলত গছজোপা দুৰ্বল হৈ পৰে। কীটনাশক স্প্ৰে কৰি এইবোৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।